চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিজেপি চৰকাৰৰ যি আচলতে শেষৰখন অন্তিমখন পূৰ্ণাংগ বাজেট সেই বাজেটক লৈ আজিও চৰ্চা অব্যাহত আছে যিহেতু এইখন বাজেটে বহু বিষয় সামৰি লৈছে যুৱ শক্তিৰ উৎকৰ্ষ সাধনৰ পৰা আৰম্ভ কৰি নাৰী শক্তিৰ উৎকৰ্ষ সাধন বা যাতায়াতী ব্যৱস্থা এই গোটেই কথাবিলাক কিন্তু সামৰি লৈছে এইখন বাজেটে কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে কিছু কিছু ক্ষেত্ৰত তিয়ক সমষ্টি আজিও এলাগি হৈ পৰিল তিয়ক সমষ্টিৰ বহু জ্বলন্ত সমস্যা কিন্তু আজিও সমাধানৰ পথ নোলালে বা মই প্ৰথমতে এটা দৃশ্য দেখুৱাই লৈছোঁ এই যিখন বাঁহৰ দলং দেখিছে এই বাঁহৰ দলংখন হৈছে তিয়ক সমষ্টিৰ যি বানেগৰকা জাজিমুখ পাৰঘাটৰ এখন দলং এই দলংখনে 10-15খন গাঁৱৰ ৰাইজক সংযোগ কৰিছে কিন্তু এই দলংখন হ'ব বুলি আসলতে বহু বছৰ কৈ আছে জনপ্ৰতিনিধিসকলে যিখন চৰকাৰে আহে সেই চৰকাৰে ইয়াতে নিৰ্বাচনৰ পূৰ্বে আহি যে এই দলংখন এইবাৰ হ'ব বুলি কয় কিন্তু সেই মূৰকত সেয়া হৈ নুঠে দুগৰাকী সাংসদ গ'ল এইখন যে বিজেপি সাংসদ যিগৰাকী কামাখ্যা প্ৰসাদ তাছাই ইয়াতে ৰাজহুৱা সভাত ঘোষণা কৰিছিলে যে জাজিমুখ পাৰঘাটত দলং হ'ব একেদৰে যি পূৰ্বৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াও কৈছিল যে ইয়াতে এইবাৰ দলং হোৱাটো নিশ্চিত কিন্তু দুয়োগৰাকী সাংসদে ইতিমধ্যে ইয়াৰ পৰা গ'ল আৰু তাৰ পৰৱৰ্তী সময়ত কিন্তু ৰাইজে সেইসমূহ সমস্যা যি তেওঁলোকৰ যাতায়াতী সমস্যা সেই সমস্যা আজিও ভুগিয়ে আছে মই স্থানীয় লোক আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ যিহেতু আপোনালোকৰ এইখনেই একমাত্ৰ যোগাযোগৰ ফল একমাত্ৰ সেইটোৱে যোগাযোগৰ মানে আজি বহু বছৰ দিনৰ পৰাকে আমি আবেদন নিবেদন ৰাইজে কৰিছিলোঁ যে দলঙৰ কথা তেতিয়া আমাৰ কামাখ্যা প্ৰসাদ তাছা সাংসদ আছিলে সাংসদতো ঘোষণা কৰি গৈছে তাৰ পাছতো আকৌ তপন কুমাৰ ছাৰেও মানে ইয়াত সাংসদ হৈ গৈছে এতিয়া মানে কি আমাৰ সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে তিয়কৰ যিটুকু মিটিং এখনত আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিল জাজিমুখ দলংখনত মানে নিৰ্মাণ কৰি দিম বুলি আৰু আমাৰ কেবিনেট সভাটোকো যোৰহাটৰ কেবিনেট সভাটোকো তেওঁ সেই কেবিনেট সভাত ঠাই পাইছে আমাৰ জাজিমুখৰ দলঙৰ কথা আজি দেখিছোঁ যে আমাৰ ৰাইজে বহুত মানে কষ্টৰে ভুগিবলগীয়া হৈছে এই দলং নোহোৱাৰ কাৰণে বিশেষভাৱে ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা আমাৰ ৰাইজৰ বেমাৰ আজাৰে মানে প্ৰসূতি মাইকী হৈয়ে হওক আমাৰ যথেষ্টভাৱে ইয়াত দুৰ্যোগ ভুগিবলগীয়া হৈছে সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে অসম চৰকাৰক বৰ্তমান শক্তিশালীকৈ আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাজনক কাটৰ অনুৰোধ জনাইছোঁ ৰাইজৰ বাবে মই কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ জাজিমুখ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত অলপ ব্যৱস্থাটো কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ আপুনি এইখন দলঙেৰে পাৰ হৈ যাব লাগে এইখন দলঙত এতিয়া সেই কৰালিত এনেকে সেই বাঁহৰ দলং লগাই থৈছে বাৰিষা হ'লেতো তুলুং মুলুং নাওত আকৌ পাৰ হ'ব লাগিব তাতো বুঢ়াই পেলাইও মানুহ মানে সাঁতুৰিবলগীয়া হৈ যায় এনেকুৱা আমাৰ অৱস্থা সেই জাজিমুখত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে মানে সেইবিলাকতো মানে যেনে তেনে পাৰ কৰাই আনিব লাগিব আৰু দৌৰ এনেকুৱা বতৰ চতৰ দিলেতো তেতিয়া পাৰ হ'বই নোৱাৰি ক্লাছ কৰিবই নোৱাৰে মানে ইয়াতেতো দলংখন হ'ব বুলি বহুত বছৰৰ পৰা কৈ আছে কিন্তু নহয়গৈ এতিয়াতো 10 বছৰ পাৰ হৈ গ'ল 10 বছৰ পাৰৰ পৰা এতিয়ালৈকে একো এটা অনুমোদন মানে নাই কৰিম বুলি কৈ বাৰিষা কেনেকৈ অহা যোৱা কৰে বাৰিষা আমি নাওৰে তুলুং মুলুং নাওৰে আমি অহা যোৱা কৰি থাকোঁ আৰু কেতিয়াবা ৰাতি হ'লেতো আমি মতা মানুহে যেনে তেনে কৰি ইপাকে ঘূৰি ফুৰি আমি যাব লগাত পৰে কেতিয়াবা বনাই দলঙেদি ঘূৰি যাব লগাত পৰে ইয়াত মানে নাও নাইকিয়া হ'ল বনাই দলঙেদি ঘূৰি যাব লগাত পৰাৰ কাৰণে আমাৰ বিৰাট অসুবিধা আজি আহিব কাইলৈ আহিব বুলি 10 বছৰ পৰিকল্পনা গুচি গ'ল এতিয়ালৈকে এই দলংখন অহা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দলংখন আমাক দিন বুলি ঘোষণা কৰি আছে এতিয়ালৈকে দলং হোৱা নাই এতিয়া আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দলংখনৰ কাৰণে অলপমান চেষ্টা কৰি দিয়ে তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমি অনুৰোধ অকণমান জনাইছোঁ কিবা ক'ব দলংখনক লৈ কি ক'ব দলংখনলৈ কি ক'ম কৈয়ে আছে দলং হ'ব আমাৰ এইটো এইফালে ধৰক আপুনি চাওক গাড়ী ঘাটটো কেমেৰাৰ ফালে চাই দিয়ক হয় বহুত কিমান তাত 70-80জন স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰিব লাগে যিহেতু এখন সৰু নাও ৰচিত না
কেতিয়াবা ল'ৰা ছোৱালী পানীত ডুবি যায় চাইকেল লৈ আহিলে গতিকে সেইবিলাক জেগাত দলং এখন হ'ব কত হোৱা নাই আজিলৈকে আমাৰ ইমান অসুবিধাত ভুগি আছোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে অতি সোনকালে তেওঁ সেই দলংখনৰ ব্যৱস্থা কৰক যাতে গোটেই ৰাইজৰ যাতে সুবিধা হয় আৰু বিশেষকৈ স্কুলীয়াখিনিৰ কাৰণে যাতে সুবিধা হয় সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ নিশ্চয় ধন্যবাদ জনাইছো যে মই কৈছোৱে যে এইখন যি জাতিমুখ পাৰঘাটৰ দলং এই দলংখনৰ ইটো পাৰে যিসমূহ গাঁও আছে প্ৰায় 15খন গাঁও আছে জপং গাঁও আছে বৰমথাৰী খগুনপৰা আলি চুবুৰীৰ পৰা আৰম্ভ কৰি লুইতপৰীয়ালৈকে যথেষ্ট সংখ্যক গাঁও আছে কিন্তু এই লোকসকল কিন্তু বাৰিষা হ'লে পণবন্দী হৈ পৰে যিহেতু আৰু কেইটামান দিনৰ পিছতে বহাগৰ পানী অহাৰ লগে লগেই এই দলংখন ইয়াৰ পৰা আঁতৰাই দিয়া হ'ব বা এইখন উটাই লৈ গুচি যায় আৰু তাৰপিছত এইসকল ৰাইজৰ কিন্তু যোগাযোগৰ মাধ্যম কেৱল মাত্ৰ এখন টুলুঙা নাও হয় আৰু প্ৰতিবাৰে যিসকল নিৰ্বাচনৰ আগে মই পূৰ্বতে কৈছোঁ যে প্ৰতিখন চৰকাৰৰ দিনতেই ইয়াতেই জনপ্ৰতিনিধিসকলে প্ৰতিশ্ৰুতি দিয়ে আৰু তাতোতকৈ ডাঙৰ কথা যোৰহাটত অনুষ্ঠিত হোৱা যি কেবিনেট বৈঠক সেই কেবিনেট বৈঠকতো এক সিদ্ধান্ত হৈছিল যে জাজিমুখ পাৰঘাটত দলং নিৰ্মাণ কৰা হ'ব কিন্তু মূৰকত সেয়া আজিও হৈ নুঠিল যাৰ পৰিণতিত এতিয়া এইসকল লোকে সদায় বছৰৰ পিছত বছৰ কেৱল মাত্ৰ যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি অহাই পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ